অবাকু কৰিয়া দায়া পৰময় ভয় দিয়া যেবেন বুলি লায়াশ্ৰাস মুণ্ডত বোলাইলা হাত মুখত বজাইলা মাত দেৱগণে তেজি লেকত্ৰাস কৰি পাছে চিত্ত থিৰ লজ্জা ভাবে নমাই শিৰ বোলে বাক্য কৰি নমস্কাৰ হৃদয়ে নভৈল ক্ষোভ নকৰিলা শ্ৰীলোভ ইটো কোন আশ্চৰ্য তোমাৰ যত মহাজ্ঞান বিদ্ধ দেৱ মুনি সুৰ সিদ্ধ তোমাকে শেষে বৈ দমাই মাথ জিনিলা দুৰ্জয় মায়া আমাকো কৰিলা দায়া কিনো ক্ষমাশীল জগন্নাথ অখিতো তোমাকে শেষে দেখি ইন্দ্ৰয়াদি দেৱে অনেক বিঘিনি পাতৈতাত আমাক লংঘিয়া যায় বৈকুণ্ঠ তলৱে ঠায় এহি বুলি মিলাৱে বিঘাত নভজে তোমাৰ পাৱে যাৰ পূজা খাইবে পাৱে নকৰে বিঘিনি কিছুটা তোমাৰ মায়ায়ে অন্ধ নিবিচাৰৈ ভাল মন্দ কি কহিবু দেৱ বিশেষতা ভকতে তোমাত গয় তিলে কোন কৰে ভয় আপুনি ৰক্ষক তুমি হৰি নিচলে কহিলো সাৰ ইন্দ্ৰয়াদি দেৱতাৰ বিঘ্নিত মুণ্ডত দেই ভৰি তোমাত নকৰে মতি তপতে কৰৈ ৰতি শুনা যেন তাহা ৰয় অৱস্থা ক্ষুধা তৃষ্ণা মোহ কাম অপাৰ সাগৰ সম সৰ্বথা
তথাপিতো মোৰ সমতি ক্ৰোধে বশ হুয়ায়াতি বুকুদত যে নমদে পাছে তপধৰ্ম ব্ৰত কষ্ট ব্যৰ্থে সবে কৰৈ নষ্ট তাত পৰে কোন মন্দ আছে যেন মাথে বুজালৈয়া আঠা জলে নামে গয়া উতে বুজা নপা উমান সেই মতে পুণ্য ব্ৰত আজন্মে খাঞ্চিছে যত ক্ৰোধে কৰে সবা কুনিৰ্জান তোমাত বিমুখ যিটো জীৱন্ততে মৰাশিটো আত্মঘাতী পৰম দুৰ্মতি আমি হেৰা নমাই মাথ প্ৰণামো জগন্নাথ জন্মে জন্মে তুমি হৈবা গতি। দশম অধ্যায় 2 উপদেশ। শুনা সভা সদ ভাগৱত পদ হুয়ায়াতি নিশবদ পাপ হুৱে ক্ষয় মিলে মহোদয় ছন্দয় দুখয়া পদ আচৈ পুণ্য জাত কৃষ্ণৰ কথাত সিজনে সে পাতে কাণ খুচি যে নতাৰে শুনিবে নপাৰে পাতকি যিটো প্ৰধান ঐ সেহি সেয় সুৰ সেহি সে পশুৰ সদৃশ জীৱন ধৰে কৃষ্ণক নভজি অমিত্ৰক তেজি যেন বিষ ভুঞ্জৈ মৰে আবে বুধ লোক যাইবা পৰ লোক পুনগতি হৈব পাছে কৃষ্ণৰ চৰণ কৰি স্মৰণ যাবত চেতন আছে চাৰিয়ান কাম কৃষ্ণ গুণ নাম বুলিও বাইকে প্ৰকাশী এতেকে সহায় হৈবা যদুৰায় মৰণ সংকটে আখি পৰম বান্ধৱ ঈশ্বৰ মাধৱ টাংকন কৰিও হেলা তান্তে দিয়া মন অথিৰ জীৱন অকৈত যায় ই কোন বেলা বিষয় নিকাৰ পায়া বাৰম্বাৰ তথাপি নচাৰে ধান্দা কৃষ্ণ গুণ যশ পৰম সৰ্বস্ব অজানি আনি গলে বান্ধা দুৰ্ঘোৰ সংসাৰ আতু পাইবা
নাপাৰ স্মৰিলে হৰিৰ নাম চাৰিয়া সপন ধৰিও চেতন অদাকি বোলা ৰাম ৰাম হৰি ৰাম